নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণাচল প্ৰদেশৰ চাকমা হাজং লোকসকলে অসমত নাগৰিকত্ব পোৱা সন্দৰ্ভত অসমত নাগৰিকত্ব লাভ কৰা সন্দৰ্ভত অৱশেষত মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হৈ থকা ঘটনা সন্দৰ্ভত অৱশেষত মুখ খুলিছে কিৰণ ৰিজিজুৱে কি কৈছিল কিৰণ ৰিজিজুৱে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণাচলৰ চাকমা হাজঙক অসমত সংস্থাপন সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিৰণ ৰিজিজুৱে স্থিতি স্পষ্ট কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে যেটো সমগ্ৰ বিষয় সন্দৰ্ভত তীব্ৰ চৰ্চা লাভ কৰিছিল অসমত চাকমা হাজঙক সংস্থাপন দিয়াৰ কথা কোৱা নাই বুলি মন্তব্য কৰিছে কিৰণ ৰিজিজুৱে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলো এই মন্তব্য কিৰণ ৰিজিজুৰ মন্তব্য আছে আমি পৰৱৰ্তী পৰ্যায়ত শুনাম তাৰ পূৰ্বে ডাঙৰ খবৰটো মুহূৰ্তত জনাই আছো বিষয়টো স্পৰ্শকাতৰ হোৱাৰ বাবে সহায় বিচাৰিছো বুলি মন্তব্য কৰিছে কিৰণ ৰিজিজুৱে তেওঁ কেৱল অসমৰে মুখ্যমন্ত্ৰী নহয় এই মন্তব্য কৰিছে কিৰণ ৰিজিজুৱে উত্তৰ পূবৰ জ্যেষ্ঠ আহ্বায়ক বুলি মন্তব্য কৰিছে কিৰণ ৰিজিজুৱে আৰু এই সমগ্ৰ বিষয়টো ভুৱা বুলি কৈছে মুখ্যমন্ত্ৰী বদনামৰ বাবে অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে এই মন্তব্য কৰিছে কিৰণ ৰিজিজুৱে হিমন্ত বিশ্ব শৰ্মাৰ বদনাম কৰি আছে কংগ্ৰেছে এই বুলি মন্তব্য কৰিছে কংগ্ৰেছে অবৈধভাৱে অৰুণাচললৈ আনিছিল চাকমা হাজঙক অৰুণাচলত কোনো পধ্যেই নাগৰিকত্ব নাপায় তেওঁলোকে আৰু তেওঁলোকে যিহেতু মানুহ ন্যায় পোৱাটো বিচাৰো এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে সেইভাবে কেনেদৰে সংস্থাপন দিব পাৰি মুখ্যমন্ত্ৰীক অৱগত কৰিছো আৰু পূৰ্বৰে পৰা দুইখন ৰাজ্যই পৰস্পৰে সহায় কৰি আহিছে বুলি মন্তব্য কৰিছে নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে বুলিও কিৰণ ৰিজিজুৱে সমান্তৰালভাৱে কৈছে আজি এই খবৰ সম্পূৰ্ণ মনে খজা আৰু ভুৱা বুলি মন্তব্য কৰিছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিৰণ ৰিজিজুৰ মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনাইছো এইটো মই যি শুনি পাইছে অসমত কোনোবা বদমাছ কৰি এটা নিউজ ফেকচুৱেলি ইনকাৰেক্ট নিউজ মানে সঁচা নাই এনেকা নিউজ অসমত স্প্ৰেড কৰাই দিছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমেজটো বেয়া কৰিবৰ কাৰণে কোনোবা অসমত নিউজ চলাইছে সেইটো মই ক্লেৰিফাই কৰি দিম অৰুণাচলত এটা কুৱেশ্যন মোক কৰিছিলে চাকমা হাজং লৈ তেতিয়া মই কৈছিলে চাকমা হাজংবিলাক অৰুণাচলত ৰেফিউজি হিচাপতে সিহঁতক কংগ্ৰেছ চৰকাৰ আনিছিলে 1964ত আৰু 1964 পৰা 1970 লৈকে মাজে মাজে চাকমা হাজং মানুহ লৈ অৰুণাচলত বহাইছিলে তাৰপিছতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ হৈছে তেতিয়া এজ এ ট্ৰাইবেল ষ্টেট অৰুণাচল প্ৰদেশ 100% ট্ৰাইবেল ষ্টেট হয় তাত চিটিজেনশ্বিপ সিহঁতে নাপায় মানে এইটো এজ পাৰ দি এক্ট অফ দ্য পাৰ্লিয়ামেণ্ট তেতিয়া আমি হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত কথা পাতি আমি ভাবিছোঁ যে চাকমা হাজংবিলাকক ৰিকুৱেষ্ট কৰি অৰুণাচলত পাৰ্মানেণ্ট চিটিজেনশ্বিপটো নাপায় বেলেগ জেগাত বহাবলৈ আমি এপিল কৰিম সেইটো আমি এটা ষ্টেপ উঠাইছিলে তেতিয়া অসমৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি সহায় কৰক আমাক এইটো ৰিএল'কেশ্যন কৰিবলৈ যিমান পাৰে আপুনি সহায় কৰক বোলে তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে নট অনলি অসমৰ চিফ মিনিষ্টাৰ তেখেতে আমাৰ নেডাৰ নৰ্থ ইষ্টাৰ্ণ ডেম'ক্ৰেটিক এলায়েন্সৰ কনভেনৰ হয় আৰু নৰ্থ ইষ্টৰ এটা ছিনিয়ৰ চিফ মিনিষ্টাৰ তো তাক মাত্ৰ ৰিকুৱেষ্টে কৰিছিলে আৰু বাকী ষ্টেট অল ইণ্ডিয়াত য'ত পাৰিব তাত ছেটেল কৰাবলৈ আমি এটা অপশ্যন বিচাৰি কিনি এপিল কৰিছোঁ তো মইতো এইটো কোৱা নাই না যে অসমত বহাবলৈ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত পূৰা চাকমা হাজং বহাবলৈ এইটোতো কোৱাই নাই ময়ে এপিল কৰিছিলে যে বেলেগ ষ্টেটত এটা অপশ্যন বিচাৰিলে ভাল কাৰণ সদায় চাকমা হাজংবিলাক অৰুণাচলত থাকিলে কনফ্লিক্ট হৈ থাকিব কাৰণ এজ পাৰ দ্য এক্ট সিহঁতে অৰুণাচলত চিটিজেনশ্বিপ নাপায় টেম্পৰেৰী ৰেচিডেণ্ট হিচাপতে থাকি আছোঁ যি মিষ্টেক কৰিছে কংগ্ৰেছ পাৰ্টীয়ে কৰিছিলে আমিতো কৰা নাই আৰু অৰুণাচল প্ৰদেশত
ইনাৰলাইন পাছ ছিষ্টেম আছে সেইটো ভাইলেট কৰি কিনে কংগ্ৰেছবিলাক ইলিগেলি চাকমা হাজংবিলাকক অৰুণাচলত বহাইছিলে তো আমিতো এইটো কোৱা নাই না কি অসমত চবক মানে উঠাই কিনে বহাই দিব এইটো কোৱা নাই ময়ে কোৱা নাই আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান পপুলাৰ চিফ মিনিষ্টাৰ হি ইজ ওৱান অফ দ্য মষ্ট পপুলাৰ চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া ই আমাৰ নৰ্থ ইষ্টৰ প্ৰাইড হয় অসমৰ চি এমটো আছে আৰু যিমান আমাৰ নৰ্থ ইষ্টৰ ইছ্যু আছে ডক্টৰ হিমন্ত বিশ্ব আমাৰ নৰ্থ ইষ্টৰ এটা লিডাৰ হৈ কিনে সি সহায় কৰে সেইটো কাৰণে আমাৰ এইটো প্ৰব্লেমক সি বি আমাক সহায় কৰিব লাগে বুলি আমি এটা এপিল কৰিছোঁ তো কোনে কৈছে যে অসমত চাকমা হাজং বহাবলৈ বুলি কোনো কোৱা নাই তো এনেকুৱা এতিয়া ইলেকশ্যন চলি আছে অসমত তো চি এম চাহাবৰ ইমেজটো ইমান ভাল কাম কৰা মানুহ তাৰ ইমেজ ডিষ্ট্ৰয় কৰিবলৈ কোনোবা এইটো বদমাচি যি কৰিছে মই এইটো কণ্ডেম কৰিছোঁ এনেকুৱা বদমাচি ৰং নিউজ এইটো ফেলাব নালাগে এইটো য'ত ত'ত মিছা কথা কৈ কিনে নিউজ এইটো চবৰ এইটো ওপৰত এটা বেড ইম্প্ৰেশ্যন যি জেনেৰেট কৰি আছে সেইটো ভাল নাই আৰু ছেকেণ্ডলি আমি চাকমা হাজং সিহঁতে মানুহ আছে ইলিগেল ইমিগ্ৰেণ্ট হওক বা ৰেফিউজি হওক সিহঁতে মানুহ আছে আৰু মানুহৰ হিচাপতে সিহঁতকতো উঠাই কিনেতো পেলাব নোৱাৰে ডাইৰেক্টলি গলিটো মাৰিব নোৱাৰে আৰু জবৰদস্তি সিহঁতক কাটা কাটিটো কৰিব নোৱাৰে কিন্তু পিচফুলি একটা অপশ্যন সিহঁতক দিছে আমি যে আপোনাবিলাক অৰুণাচলৰ পৰা বাহিৰত যাবলৈ যে ইণ্ডিয়া আমাৰ ইমান ডাঙৰ এটা কাণ্ট্ৰি আছে য'ত বি অপশ্যন এইটো আছে অপশ্যন বিচাৰিবলৈ আমি কৈছে তো অসমৰ চৰকাৰক বি আমি ৰিকুৱেষ্ট কৰিছে যে আমাক সহায় কৰক এনেকুৱা বোলে তো কোনে কৈছে যে অসমত চাকমা হাজঙক বহাবলৈ কোনো কোৱা নাই এইটো মোৰ ওপৰত বি এনেই বদনাম কৰিবলৈ মিছা কথাটো কৈ দিলে কোনোবা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো বেয়া কৰিবলৈ তাক ইমেজ টাৰ্নিছ কৰিবলৈ কাৰণে কোনোবা চেষ্টা কৰিছে এনেকুৱা মিছলিডিং মিছ ইনফৰ্মেশ্যন কেম্পেইন কৰিব নোৱাৰে আৰু এনেকুৱা কৰিব নাপায় এইটো বহুত বেয়া কথা মোৰ হিচাপতে কংগ্ৰেছবিলাক আৰু কোনোবা সংগঠন অসমত আছে মই নামটো নল'ম সিহঁতে জানি বুজি এই নিউজটো স্প্ৰেড কৰি আছে মই কালি মইতো গম পোৱা নাই মই তেলেংগানাত বিজি আছিলে আৰু মোৰ ইলেকশ্যন হোৱাৰ পাছত আকৌ মই ৱেষ্ট বেংগল গৈছিলে তো কালিয়ে মোক কোনোবা অসমৰ পৰা নিউজ ক্লিপটো পঠাইছে আৰু কৈছে যে কিৰেণ ৰিজিজু আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা পাতি চাকমা হাজংটো অসমত বহাব লাগে বোলে এনেই মিছামিচি কোনোবা পেলাই দিলে কথাটো এটাতো কথাটো সঁচা নাই কিন্তু তাৰ ইণ্টেনশ্যন যিহেতু এনেকুৱা মিছামিচি গলত নিউজটো এনেকুৱা স্প্ৰেড কৰাটো কোনোবা এটা জানি বুজি কোনোবা কৰিছে মই এনেকুৱা লাগি আছে আৰু যোনেই হওক এনেকুৱা কৰিব নাপায় আৰু কংগ্ৰেছ পাৰ্টিকটো মই কৈ আছোঁ যে এনেকুৱা কৰিলে আপোনাক ভোট নাপায় কাৰণ মিছা কথা কৈ মানুহৰ ওচৰতে মিছলিডিং ইনফৰ্মেশ্যন দি ভোট খোজাটো ভাল কথা নাই আৰু আমাৰ চিফ মিনিষ্টাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নট অনলি চি এম অফ আছাম আমাৰ নৰ্থ ইষ্টৰ ছিনিয়ৰ লিডাৰ ভেৰি পাৰফৰ্মিং চিফ মিনিষ্টাৰ তাৰ ইমেজ অসমত বেয়া কৰিবৰ কাৰণে এইটো এনেকুৱা বস্তুটো কৰিব নালাগে সেইটো মানে এজ পাৰ চি এ যি প্ৰভিজন আছে তাতে ট্ৰাইবেল এৰিয়াছ শ্বেডিউল্ড এৰিয়া আৰু প্ৰটেক্টেড ষ্টেট যিমান আছে তাত এনেই বি মাত্ৰ চাকমা হাজং নাই জেনুইন ইণ্ডিয়ান বি তাত মাটি কিনাটোতো প্ৰহিবিটেড আছে যেনেকৈ অৰুণাচলত মানুহ আহিবলৈ কাৰণে ইনাৰলাইন পাছ লাগে জেনুইন ইণ্ডিয়ান চিটিজেন হ'লে বি পাছটো লাগে অফিচিয়েল হ'লেতো এনেই আহিব পাৰে কিন্তু প্ৰাইভেট ভিজিট হ'লে অৰুণাচল হওক বা য'ত প্ৰটেক্টেড এৰিয়া হওক তাতে আহিবলৈ পাছ লাগে ইনাৰলাইন পাছ আৰু ফৰেনাৰ কাৰণে প্ৰটেক্টেড এৰিয়া পাৰ্মিট আৰু ৰেষ্ট্ৰিক্টেড এৰিয়া পাৰ্মিট বুলি কয় কিন্তু অসমতে এটা নিজৰ নিয়ম নীতি আছে আৰু অসমৰ ভিতৰতে চাকমা হাজঙক বহাবলৈ কোনে এইটো নিৰ্ণয় লৈছে এইটোতো হোৱা নাই মাত্ৰ ইমানেই কৈছে যে অসম আমাক সহায় কৰক বুলি মই ৰিকুৱেষ্ট কৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজ এ নেডা চেয়াৰমেন পলিটিকেলি সিটো সদায় লিড কৰে না নৰ্থ ইষ্টৰ এটা এলায়েন্স লিডাৰ হিচাপতে সি আমাৰ প্ৰব্লেমটো চবৰ প্ৰব্লেমটো
একেলগে চাই সি বি কয় মই বি কওঁ যে নৰ্থ ইষ্ট আমি ইউনাইটেডলি কাম কৰিবলৈ আৰু অৰুণাচলৰ প্ৰব্লেম হ'লে বে অসমৰ প্ৰব্লেম নিচিনা আছে অসমৰ প্ৰব্লেম হ'লে বে আমাৰ প্ৰব্লেম নিচিনা আছে মই পাৰ্লিয়ামেণ্টত যেতিয়া কথা পাতোঁ বা ষ্টেটমেণ্ট দিওঁ মই মাত্ৰ অৰুণাচলৰ সাংসদ বুলি নকয় মই গোটেই নৰ্থ ইষ্টৰ এটা প্ৰতিনিধি হিচাপতে কয় কাৰণ নৰ্থ ইষ্ট আমি একেই হয় আমি ছেম ট্ৰিট কৰে আৰু মইতো সদায় কয় মোৰ জন্ম হোৱা সময়তো মইতো অসমীয়া আছিলে এইটো কিয় কয় মানে 1972ত অৰুণাচল প্ৰদেশ এটা ছেপাৰেট ইউনিয়ন টেৰিটৰী হৈছে তাৰ আগতে আমি নেফা মানে এডমিনিষ্ট্ৰেশ্যনটো কণ্ট্ৰলটো অসমৰ পৰাই আছিলে তো আমি এজ এ ইউনাইটেড অসমে আছিলে কিন্তু এতিয়া ছেপাৰেট ষ্টেট হোৱাৰ কাৰণে আমাৰ প্ৰব্লেম হ'লে বি অসমৰ মানুহে আমাক সহায় কৰিব লাগে আৰু অসমৰ প্ৰব্লেম হ'লে বি আমি একেই মানুহ হিচাপতে আমি মিলিজুলি কাম কৰিম সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ অসমৰ CM চাবৰ নামটো বেয়া কৰিবলৈ এনেকুৱা ফল্ছ নিউজ স্প্ৰেড কৰিব নালাগে মোৰ ষ্টেটমেণ্ট ইণ্টেনশ্যন ভেৰি ক্লিয়াৰ মই কৈছে যে অসমৰ CM লগত আমি এপিল কৰিছোঁ হোম মিনিষ্টাৰ চাহাব বি চাকমা হাজং ডেলিগেশ্যনত অলৰেডি কৈ দিছে মই বি কৈছে যে আপোনাবিলাক আল্টাৰনেটিভ আমাৰ দেশৰ ভিতৰত য'ত বি আপোনাবিলাক আল্টাৰনেটিভ জেগা বিচাৰিবি আমি বি সহায় কৰি দিম কিন্তু অৰুণাচলৰ পৰাতো আপোনাবিলাক যাবই লাগিব কাৰণ যিমান দিন থাকিব তো এজ এ টেম্পৰাৰী ৰেচিডেণ্ট হিচাপতে থাকিব আমি অৰুণাচলতো নিয়ম এইটো মই কিৰণ ৰিজিজু বুলি কোৱা নাই নিয়ম বি আছে না যে CAতো লিখা আছে যে অৰুণাচলৰ ভিতৰত আপোনাৰ চিটিজেনশ্বিপটো নাপায় সেইটো এটা ফেকচুৱেল আছে মানিব লাগে না এইটো ফেকচুৱেল মইতো